দেৱ দেৱীৰ ৰঙীন আৰু আকৰ্ষণীয় ভাস্কৰ্য থকা আৰু 120 ফুট উচ্চতা এই গোপুৰমটো কোন মন্দিৰত আছে আৰু কোন ঠাইত আছে জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব লাগিব। দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। পুনৰবাৰ সকলোকে নমস্কাৰ জনাইছোঁ। এই ভিডিঅ'টো আমি যেতিয়া চেন্নাইলৈ গৈছিলোঁ তেতিয়াই কৰা আৰু দিয়াহে দেৰি হৈছে, তথাপিও কৈছোঁ শেষলৈকে চাব। ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব। আৰু আমি সপৰিয়ালে উবেৰত আহি আছোঁ কপালেশ্বৰ মন্দিৰলৈ। মন্দিৰটোৰ বিষয়ে মই অকণমান চাই ল'লোঁ, যিহেতু যাম। সেই মন্দিৰটো ক'ত আছে বা কেনেকুৱা কি পূজা কৰা হয়, এই সকলোখিনি অকণমান মই তথ্য সংগ্ৰহ কৰি ল'লোঁ আৰু খুবেই ইণ্টাৰেষ্টিং লাগিলে। আৰু যিহেতু আহিছোঁ, বাৰে বাৰেতো চেন্নাইত আহি থকা নহয়, গতিকে ভাবিলোঁ মন্দিৰটো দৰ্শন কৰোঁ আৰু আপোনালোকলৈকো আগবঢ়াওঁ। আপোনালোকেও যিসকল অহা নাই নিশ্চয় চাই ভাল পাব। এয়া আমি আহি আছোঁ, পোৱাহি নাই আৰু অকণমান পিছতে গৈ পামগৈ। মই আহি থাকোঁতে ৰাস্তাৰো কিছু অংশ এনেকৈ ভিডিঅ' কৰিছোঁ। ইয়াতো এয়া ফ্লাইঅভাৰ আছে, বহুত আছে, কিন্তু যান জঁট দেখা নাই তেনেকৈ। ভালেই লাগিছে। ইয়াতে খালি বহুত বেছি গৰম। আমি অকণমান কষ্ট পাইছোঁহি আৰু গৰমৰ কাৰণে। আৰু এয়া আমি পাইছোঁহি আৰু চাই থাকক। মন্দিৰৰ সন্মুখত এটা ডাঙৰ পুখুৰী আছে, এয়া দেখিছে, খুবেই ধুনীয়া। কিন্তু ইমান ৰ'দ, এতিয়া পুখুৰীৰ পাৰলৈ যোৱাটো পচিবল নহ'ব। আৰু আমি যিহেতু মূল উদ্দেশ্য আমি ইয়াতে পূজা কৰা বা সেৱা কৰা, গতিকে এয়া তাৰ কাৰণে হাত ভৰি ধুই মেলি লৈ ধুনীয়াকৈ ফুলৰ মালা ল'লোঁ। এই মন্দিৰটো শিৱ বাবাক পূজা কৰা হয় আৰু পাৰ্বতী মাক পূজা কৰা হয়। আৰু এয়া আমি মূল গেটেদি সোমাইছোঁ আৰু গৈ প্ৰথমে আমি সেৱা কৰি লওঁগৈ। যিহেতু ইয়াৰ ভিতৰত ভিডিঅ' কৰাটো নিষেধ, গতিকে মই ভিডিঅ' নকৰোঁ, এইখিনিয়ে কৰিলোঁ। পিছত ভালকৈ পূজা কৰি আহি আপোনালোকক ক'ম বাৰু এই মন্দিৰটোত কি পূজা কৰা। আৰু সেয়া দেখিছে আপোনালোকে গোপুৰম, অৰ্থাৎ প্ৰৱেশদ্বাৰ বা গেট বুলি ক'ব পাৰি। ইয়াৰ উচ্চতা প্ৰায় 120 ফুট। আৰু এই গোপুৰমত দেৱ দেৱীৰ ৰঙীন আৰু আকৰ্ষণীয় ভাস্কৰ্য খোদিত কৰা আছে, খুবেই সুন্দৰ। এই মন্দিৰটো তামিলনাডুৰ চেন্নাই চহৰৰ মাইলাপুৰ অঞ্চলত অৱস্থিত। ভগৱান শিৱৰ এক প্ৰাচীন আৰু অতি পবিত্ৰ হিন্দু মন্দিৰ। 7ম শতিকাৰ পাল্লৱ ৰাজ্যৰ শাসনকালতে এই মন্দিৰটো নিৰ্মাণ কৰা হৈছিল। এই মন্দিৰৰ মূল দেৱতা হৈছে শিৱ বাবা আৰু তেখেতক কপালেশ্বৰ বুলি কোৱা হয়। আৰু তেওঁৰ পত্নী দেৱী পাৰ্বতীৰো এটা মন্দিৰ ইয়াত আছে, কাৰ্পাগাম্বল বুলি কোৱা হয়। পৌৰাণিক বিশ্বাস অনুসৰি দেৱী পাৰ্বতীয়ে ইয়াত ময়ূৰৰ ৰূপ লৈ ভগৱান শিৱক পূজা কৰিছিল। সেইবাবে এই ঠাইখনৰ নাম মাইলাপুৰ বুলি কোৱা হয়, অৰ্থাৎ ময়ূৰ বুলি জনা যায়। এইখিনি তথ্য মই অকণমান সংগ্ৰহ কৰিলৈহে আপোনালোকক কৈছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। যি নহওক বাৰু, আহি খুবেই বেছি ভাল লাগিলে। আৰু শিৱ বাবা আৰু পাৰ্বতী মাৰ আশীষ ল'লোঁ, গতিকে মনটো একদম ভৰি পৰিলে। আৰু এনেকৈ অকণমান বাহিৰতে ভিডিঅ' কৰিলোঁ, ভিতৰত যিহেতু নোৱাৰিলোঁ। আৰু এতিয়া গৈ থাকোঁ, ইমান ৰ'দ নহয়, কি গৰম। চবেই গাজৰা লগাই লৈছোঁ। মোৰডালো দেখাওঁ ৰ'ব, মোৰডাল চাচোন নোলাই। এইডাল ময়ো লগাইছোঁ, মোৰডাল দেখুৱাই দিয়া। গাজৰা আজি একদম মাক দিয়ে, গোটেইকেইজনীয়ে গাজৰা লগাই দিছোঁ। উবেৰ নাপালোঁ, এতিয়া অটোত আহি আছোঁ। ইমান বেছি গৰম দেখিয়ে গম পাইছে চাগে। উবেৰবিলাকে কেঞ্চেল কৰি দিলে, উপায় নাই আৰু। এতিয়া যাম মেৰামেছত, চাই থাকিব। ভিডিঅ' আপলোড কেতিয়া কৰিব পাৰোঁ নাজানো। ভিডিঅ' কৰি গৈ আছোঁ আৰু ন, তেতিয়া সময় পাম দিম আৰু ইয়াৰ পৰা গৈ।